ফেব্ৰুৱাৰীৰ 24 তাৰিখ 2025 ৰাতি 3:30 সময় হৈছে। হঠাৎ হুলস্থুল শুনি পেলাই মানে উঠি আহিলোঁ বিচনাৰ পৰা। আহি চাইছোঁহি এই যিখন ব্ৰিজখনৰ কাম কৰি আছে, এই ব্ৰিজখন সম্পূৰ্ণ কাম ওপৰত শেষ হ'ল। এতিয়া তল মানে ব্ৰিজখন জেক দি প্ৰায় 5 ফুটমান ওখত আছিলে, জেকত মানে আছিলে। তলত থকা যিবোৰ আছিলে মানে ছাপৰ্টিং পোষ্ট, সেইবোৰ চব আঁতৰাই দিয়া হ'ল। লোহাৰৰ আছিলে, তো সেইবিলাক আঁতৰাই দিয়া হ'ল। আৰু এতিয়া বৰ্তমান সেইখন জেকটো নমাই তললৈ বহাই কংক্ৰিটেদি পোষ্টকেইটা চাৰিকেইটা ঢালাই কৰি আছে। চব ইমান কষ্ট কৰে যিখিনি বনোৱা আছে। ছাপৰ্টিং পোষ্ট কৈছিলোঁ যে এইকেইটা ছাপৰ্টিং পোষ্ট আছিলে, মানে কনষ্ট্ৰাকশ্যনৰ দি বনাই থোৱা আছিলে এনেকৈ। এইকেইটা খুলি দিলে আৰু সেই গেপটোত দেখিছিলেনে, এই গেপটোত জেক আছিলে। সেইটো মোৰ এটা জেক আছিলে আৰু সেইটো মোৰ এটা জেক আছিলে। এই জেককেইটা এতিয়া নমাই দিলে, খুলি দিলে। এতিয়া কাম কৰি আছে, জেকটো খুলি পেলাই পোষ্ট ওপৰত বহাই কংক্ৰিটেদি ঢালাই দি আছে। এই মোৰে কাম চলাই আছে এতিয়া। সেইটো মোৰে সম্ভৱ হৈ গ'ল নে নাই হোৱা, মই আপোনালোকক দেখুৱাই আছোঁ বোলো। এইফালৰ পাৰ্টটো হোৱা নাই, দেখিছে এই জেক লাগি আছে দুই মূৰে, এটা এইটোমূৰীয়া জেক আৰু এটা এইটোমূৰীয়া জেক। আকৌ মই আঁতৰলৈ আহি পেলাই আপোনালোকক দেখুৱাইছোঁ। এই যে আপোনাৰ টিঙৰ লিখা দেখিছে, এইবিলাক ব্ৰিজৰ তলত এইবোৰ টিঙৰ ৰেলিং, মানে লোহাৰৰ খুব ডাঠ ৰেলিঙৰ ওপৰত মানে টিঙৰ লিখা সেইটো প্লেইন চিট বহাইছে। তাৰ ওপৰত ৰাস্তাটো হ'ব, মানে ওপৰত যেতিয়া ৰাস্তাটো হ'ব গাড়ী যাবৰ কাৰণে, সেই ৰাস্তাটোৰ কাৰণে সেইডোখৰত ঢালাই দি আছে। এই গোটেই ব্ৰিজখন উধৰ পৰা মুধলৈকে ঢালাই দি আছে। ঢালাইটো যেনেকৈ চট ঢালাই দিয়ে একেদিনে, ঠিক তেনেকৈ চট ঢালাই দি আছে। মানে চট ঢালাই নহয়, মানে ব্ৰিজখন ঢালাই দি আছে। মই আপোনালোকক এই ৰাতি 3:30 বজাত উঠি আহি ব্ৰিজখন দেখুৱাইছোঁহি। মানে ইমানেই হুলস্থুল হৈ আছে, কিনো হৈছে বুলিয়ে ওলাই আহিলোঁ। আৰু সিটো মই গৈ পেলাই ঢালাইটো কোনডোখৰত দিছে ওপৰৰ পৰা দেখাব চেষ্টা কৰোঁ, যদি যাব দিয়ে তেতিয়া। এইখন চাওক, সম্পূৰ্ণ এতিয়া তলত এইবোৰ যেনেকৈ চট ঢালাই দিয়ে, ঠিক তেনেধৰণে এইবোৰ ঢালাই দি আছে। ওপৰ চাইডটো আপোনাক দেখুৱাইছোঁ। এইবোৰ লোহাৰৰ ৰেলিঙৰ লিখাকৈ বনাই লৈছে, মানে ৰড দি এইবোৰ জালনা ফিটিং কৰি দিছে। তাৰপিছত একে ৰাতিটোৱে গোটেই কংক্ৰিটেদি ঢালাই কৰি ৰাস্তাটো উলিয়াব লাগিব, নহ'লে ফাটি যাবতো। সেইটো কাৰণে দিনে ৰাতিয়ে কাম কৰিছে। ব্ৰিজখনৰ জেকটো এইটো মই জুমকৈ দেখাইছোঁ, দাঙি ৰখা। এইটো দেখিছে, এইটো স্প্লেণ্ডাৰ টাইপত, সেইটোৱে জেক। দুটা মই দুপাৰীয়া জেক আছিলে কৈছিলোঁ যে, সেইটোৱে জেক। পূৰা দুটা মোৰ পৰা দুখন কংক্ৰিটে ব্ৰিজখন ঢালাই দি আছে ওপৰ চাইডটো। আৰু এই ব্ৰিজখনৰ পৰা পূবফালে দেখিছে এইটো জোন এটা দেখা পাইছোঁ। জোনটো মানে কাচিজোনৰ লিখা দেখাইছে যে, সেইটোৱে ৰোজালৈ বেছি দিন নাই। এই জোনটোৱে আমি পাছবেলা 4টামান বজাত পশ্চিম আকাশত দেখিমগৈ। আৰু 3-4 দিনৰ পিছতে ৰোজা আছেতো। তো এইটোৱে আছিলে ব্ৰিজৰ কাম কৰি থকা ভিডিঅ'। চিঞৰ বাখৰ হুলস্থুল কৰি থকা দেখি ৰাতি 3:30 বজাত ময়ো উঠি আহিলোঁ, অকণমান ভিডিঅ' এটা বনাই পেলাই আপোনালোকক দেখুৱালোঁ। তো আজি ৰাখিছোঁ, বাই বাই, এনজয়। আহে ব্ৰিজৰ তলৰ পৰিৱেশটো চাওক, সৌফালে এখন কংক্ৰিট, এইফালে এখন কংক্ৰিট, চিমেণ্ট লোড দি আছে, দেখিছে।